স্বাগতম জানাইছোঁ কেৰিয়াৰ হাইব ইউটিউব চেনেললৈ মই ৰুবুল আমিন। বন্ধুসকল, লৈ আহিছোঁ নতুন এটা জব নটিফিকেশ্যন, যিটো নটিফিকেশ্যন জাৰি কৰিছে CRPF-ৰ পৰা। চাওক, আমি এইটো ভিডিঅ'ত সম্পূৰ্ণভাৱে জানিম ইয়াতে লাষ্ট ডেট কিমান আছে, চেলাৰী কিমান আছে, তাৰ লগতে এডুকেশ্যনৰ কোৱালিফিকেশ্যন কি কি লাগিব আৰু এজ লিমিটেশ্যন কেনেকুৱা ধৰণৰ হ'ব, গোটেইখিনি বস্তু আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। চ' ভিডিঅ'টো একেলগে নিশ্চয় চাই থাকিব আৰু এনেকুৱা ধৰণৰ নটিফিকেশ্যন বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই ল'ব। আমি জব নটিফিকেশ্যনৰ লগতে স্কলাৰশ্বিপ, চৰকাৰী আঁচনি গোটেইখিনি বস্তু যিহেতু আমি ইয়াতে আলোচনা কৰি থাকোঁ, আমি নটিফিকেশ্যনখিনি দি থাকোঁ। চ' আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। চ' এতিয়া চাওক, ইয়াতে কোৱা হৈছে যে প্ৰথমে যে CRPF তাৰমানে কি আছে, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ, য'ত ভেকেঞ্চি আছে টোটেল আমাৰ 169, যাৰ বাবে কি আছে ইয়াতে কোৱা হৈছে যে GD মানে জেনেৰেল ডিউটিৰ কাৰণে ইয়াতে পোষ্ট আছে 169। এতিয়া নেম অফ পোষ্ট আছে কি কনষ্টেবল জেনেৰেল ডিউটি, মেল এণ্ড ফিমেল কেণ্ডিডেট আছে। চ' যদি আমি চাব যাওঁ, ইয়াতে টোটেল আমাৰ স্পৰ্টছ ৱাইজ ভেকেঞ্চিজ ডিটেইলছো দিয়া আছে, আপুনি চাব পাৰে। ইয়াতে কি আছে, জেমেণ্টছৰ কিমান আছে, ইয়াতে মেনৰ কাৰণে 6 আছে, ওমেনৰ 0 আছে। একেদৰে আপুনি গোটেইখিনি বস্তু আপুনি ইয়াতে শ্বুটিং, বক্সিং, এথলেটিক, ৰেচলিং, এই গোটেইখিনি বস্তু আপুনি ইয়াতে ভিডিঅ'টো পজ কৰি কিনে চাব পাৰিব, আপুনি নিশ্চয় চাই ল'ব। আৰু নেক্সট আছে কি ইয়াতে পে স্কেল ইয়াতে কোৱা হৈছে গ্ৰেড লেভেল 3 আছে, য'ত আমাৰ পে'টো আছে কিমান 21,700 পৰা ষ্টাৰ্ট কৰি 69,100 ৰুপিছলৈকে। নেম অফ দ্য অৰ্গেনাইজেশ্যন কি আছে, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ, ডেট মিনছ CRPF। আপুনি এপ্লাইটো কেনেকৈ কৰিব, এপ্লাইটো আপুনি অনলাইন এপ্লাই কৰিব লাগিব। আৰু নেক্সট আছে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া, ইয়াতে চাব চিটিজেনশ্বিপ দিয়া আছে, ইয়াতে কি মাষ্ট বি কেণ্ডিডেট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া, মানে ভাৰতীয় নাগৰিক হ'ব লাগিব। এজ লিমিট ইয়াতে দিয়া আছে 18 to 23, 15 তাৰিখ 2 মাহ 2024 মতে আপোনাৰ ডেটটো 18 পৰা 23 হ'ব লাগিব। ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া আছে, ইয়াতে ইউআৰৰ কাৰণে আছে 5 years, ST SCৰ কাৰণে ইয়াতে দিয়া আছে কিমান 5 + 5 years। ইয়াতে OBC MOBCৰ কাৰণে কি দিয়া আছে, ইয়াতে 5 + 3 years। নেক্সট আমি চাবলৈ গ'লে ইয়াতে কি আছে, নেক্সট ইয়াতে দিয়া আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন, কেণ্ডিডেট মাষ্ট হেভ পাছ 10th এক্সামিনেশ্যন অৰ ইকুইভেলেণ্ট এক্সাম ফ্ৰম দ্য ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি, মানে আপুনি 10th পাছ হ'ব লাগিব, মানে HSLC পাছ হ'ব লাগিব। নেক্সট আছে কি স্পৰ্টছ কোৱালিফিকেশ্যন, ইয়াতে গোটেইখিনি বস্তু ইয়াতে ডিটেইলছো দিয়া আছে, চ' আপুনি নিশ্চয় ভিডিঅ'টো পজ কৰি চাই ল'ব। নেক্সট আছে কি আমাৰ এপ্লিকেশ্যন ফি, ইয়াতে এপ্লিকেশ্যন ফি নিচেই কম কৰি ৰখা হৈছে। ইয়াতে UR EWS আৰু OBCৰ কাৰণে দিয়া আছে 100 rupees, ST SCৰ কাৰণে কোনো ফি নালাগে, চিমিলাৰলি ফিমেলৰ কাৰণে কোনো ফি নালাগে। এতিয়া চাওক পে'মেণ্ট মোডটো কেনেকুৱা হ'ব, ফি কেন বি পেইড অনলাইন মোড, আপুনি অনলাইনতে ফিটো পে' কৰিব পাৰিব। এতিয়া আমি চাবলৈ গ'লে ইয়াৰ ষ্টাৰ্টিং ডেট কিমান আছে 16 January 2024 আৰু লাষ্ট ডেট আছে 15th February 2024 12 PM। আপুনি ৰাতি 12টালৈকে আপুনি কি কৰিব পাৰিব, এপ্লাইটো কৰিব পাৰিব। এতিয়া চাওক, ইয়াতে যদি আমি চাব যাওঁ এপ্লাইটো আমি কেনেকৈ কৰিম, ইয়াৰ বাবে আপুনি CRPFৰ অফিচিয়েল ৱেবছাইটত যাব, যিটো লিংক আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাৰ পৰা চাব পাৰে। গৈ কিনে প্ৰথমে এডুকেশ্যনেল এণ্ড পাৰ্চনেল ডাটাখিনি আপোনালোকে ফিল কৰিব লাগিব। ফিল কৰাৰ পিছত আপোনালোকে ফটো এণ্ড ছিগনেচাৰ আপলোড কৰিব, আৰু তাৰ লগতে আপুনি পে'মেণ্ট যদি কৰিব লাগে, হয়তো আপুনি জেনেৰেল বা UR বা আপুনি EWS যদি হয়, তেতিয়াহ'লে আপুনি এপ্লাইৰ কাৰণে আপুনি ফিটো পে' কৰিব লাগিব। লগতে ST SCৰ কাৰণে ফি নালাগে বা ফিমেলৰ কাৰণে কোনো ফি নালাগে, তেতিয়াহ'লে আপুনি ডাইৰেক্ট এপ্লাই কৰিব পাৰিব বা ফাইনেল ছাবমিটটো আপুনি কৰিব পাৰিব। তো ফাইনেল ছাবমিট কৰাৰ পিছত আপুনি আপোনাৰ ফাইনেল ছাবমিট হৈ গ'ল যিহেতু এটা প্ৰিণ্ট কৰি ল'ব, আৰু লগতে আপোনাৰ যেতিয়া ইয়াৰ বাবে এডমিট কাৰ্ড আহিব আমি নিশ্চয় আপোনাক জনাই দিম। তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব, আৰু এই এপ্লিকেশ্যন ID যিটো থাকিব, এইটো আপুনি এপ্লিকেশ্যন ID তেতিয়া লগ ইন কৰি কিনেহে আপুনি নেক্সট এডমিট কাৰ্ড উলিয়াব লাগিব। চ' তাৰ বাবে আপোনালোকে এটা কাম কৰিব, এই এপ্লিকেশ্যন ID যিটো আছে বা হয়তো আপোনালোকে যিটো প্ৰিণ্ট কৰি পেজটো ওলাব, এইটো ধুনীয়াকৈ ৰাখি দিব। পৰৱৰ্তী ক্ষেত্ৰত যেতিয়া এডমিট কাৰ্ড আহিছে আমি আকৌ ভিডিঅ'খিনি বনাই দিম আপোনাক, হয়তো ইনফৰমেশ্যনখিনি দি দিম। তো তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো দবাই ৰাখিব। চ' আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।